বিজেপিয়ে কেইদিনমান আগত এটা টুইট কৰিছিলে। টুইটটো পিছত ডিলিট কৰিলে, কিন্তু ডিলিট কৰিলেও সেই টুইটটো অকল অসম বা ভাৰতৰ গণ্ডিৰ ভিতৰত সীমাবদ্ধ হৈ নাথাকিল, বিশ্বব্যাপী প্ৰচাৰ লাভ কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকৈ বন্দুক টোৱাই দুজন মুছলমানক গুলিয়াব ধৰিছে, আৰু এই টুইটে ভাৰতবৰ্ষক বিশ্ববাসীৰ ওচৰত নিন্দিত কৰিলে যে ভাৰতৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী এজনে এনেদৰে মানুহক গুলিয়ায়। যিকোনো নিৰ্বাচিত প্ৰতিনিধি, মুখ্যমন্ত্ৰীয়ে হওক, বিধায়কে হওক, আন মন্ত্ৰীয়ে হওক, নিজে যদি অস্ত্ৰ হাতত তুলি লয়, সেয়া সন্ত্ৰাসবাদৰ বাহিৰে আন একো নহয়, সেয়া হিটলাৰী আচৰণৰ বাহিৰে আন একো নহয়। আমি দল হিচাপেও এনে কাৰ্যক নিন্দা কৰোঁ আৰু ব্যক্তি হিচাপেও নিন্দা কৰোঁ। মই ভাবোঁ যে বিজেপি দলে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই যে ছবি, তাৰ কাৰণে বিজেপি দলে ক্ষমা প্ৰাৰ্থনা কৰিব লাগে, আৰু হিমন্ত বিশ্ব শৰ্মাও ডাঙৰীয়াও এই কথা ক্লাৰিফাই কৰিব লাগে এই টুইটটোত তেখেতৰ সন্মতি আছিল নে নাই। অৱশ্য এইটো একো নতুন কথা নহয়, কাৰণ মুখ্যমন্ত্ৰীয়ে খোলাখুলিকৈ কয় যে তেওঁ মুছলমানক কষ্ট দিবই, ৰিক্সা ভাড়া 5 টকা হ'লে 4 টকা দিব কৈছে। সাধাৰণতে মুখ্যমন্ত্ৰী বা নিৰ্বাচিত প্ৰতিনিধিসকলে কৰ্ম সংস্কৃতি শিকায়, ইমানদাৰী শিকায়, সততা শিকায়। আমাৰ দুৰ্ভাগ্য যে অসমে এনেকুৱা এজন মুখ্যমন্ত্ৰী পালে যিজন মুখ্যমন্ত্ৰীয়ে প্ৰতাৰণা শিকায়, যিজন মুখ্যমন্ত্ৰীয়ে বঞ্চনা শিকায়, যিজন মুখ্যমন্ত্ৰীয়ে শ্ৰমৰ মৰ্যাদাক সন্মান দিব নাজানে। এইটো আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা। কিন্তু অকল হিমন্ত বিশ্ব শৰ্মা বুলিয়ে নহয়, মাজতে এজন বিধায়কেও কৈছে যে তেওঁ ক্ষমতা পালে কিছু চৰকাৰী বিষয়াক গুলিয়াই দিব। আমি এই কাৰ্যৰো তীব্ৰ গৰিহণা দিওঁ। এই ধৰণৰ আচৰণ, হিটলাৰী আচৰণ, সন্ত্ৰাসবাদী আচৰণ, মুখ্যমন্ত্ৰীয়ে হওক বা বিধায়কেই হওক, কোনো হাতত বন্দুক তুলি লোৱাটো আমি কোনো কাৰণত সমৰ্থন নকৰোঁ। এনেধৰণৰ সন্ত্ৰাসবাদী কামৰ আমি সদায় বিৰোধিতা কৰিম আৰু আমাৰ বিৰোধিতা অব্যাহত থাকিব। চাওক, এইটোতো এখন ফ্লপ নাটক বুলি ইতিমধ্যে প্ৰমাণ হৈ গৈছে। পাকিস্তান যোৱাটোতো অপৰাধ হ'ব নোৱাৰে। ভিজা লৈ এতিয়া আটাৰী বৰ্ডাৰেৰে যোৱা বুলি বিজেপি আৰু মুখ্যমন্ত্ৰীৰ সমালোচনা কৰে। এতিয়া মুখ্যমন্ত্ৰী আৰু বিজেপি উত্তৰ দিব লাগে, আটাৰী বৰ্ডাৰ কিবা উন্মুক্ত এলেকা নেকি? তাত মিলিটাৰী, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, পেৰামেডিকেল ফ'ৰ্চ, পেৰামিলিটাৰী ফ'ৰ্চ চব আছে, তাত টাইট ছিকিউৰিটি আছে, প্ৰচেছৰ মাজেদি পাৰ হ'ব লাগে। সেই সীমান্তদি গ'লে কি লুকাই যাব পাৰি নেকি? মুখ্যমন্ত্ৰীয়ে কৈছিল গৌৰৱ গগৈ 15 দিন আছিলে, দেখা গ'ল তাৰপিছত SIT তদন্তত ক'লে নহয় 10 দিন আছিলে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে কৈছিল সাংসদ হৈ গৈছিলে, দেখা গ'ল যে সাংসদ নহয়, সাধাৰণ নাগৰিক হিচাপে গৈছিলে। তো মুখ্যমন্ত্ৰীৰ কথাৰ কোনো লাগবান নাই। তাতকৈ ডাঙৰ কথা, কোনো ব্যক্তি যদি পাকিস্তানৰ প্লান্টেড এজেণ্ট হয়, সেই ব্যক্তিজনৰ ঠিকানা কাৰাগাৰ হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া নিৰ্বাচনৰ কাৰণে তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব নোৱাৰে। তাৰ মানে ৰাষ্ট্ৰৰ নিৰাপত্তা ডাঙৰ নহয়, তাৰ মানে নিৰ্বাচন ডাঙৰ ৰাষ্ট্ৰ স্বাৰ্থতকৈ। এইটো ৰাষ্ট্ৰদ্ৰোহী কথা। এই ৰাষ্ট্ৰদ্ৰোহী কথাৰ আমি গৰিহণা দিওঁ। আমি ভাবোঁ যদিহে কোনোবা পাকিস্তানৰ হৈ কাম কৰে, দেশ বিৰোধী কাম কৰে, তেওঁৰ ঠিকনা কাৰাগাৰ হ'ব লাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক ভয় খায়, সেইকাৰণে গৌৰৱ গগৈক সভাপতি হ'বলৈ তেখেতে দিব খোজা নাছিলে, বাধা দিব খুজিছিলে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব, মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰ ধৰা পেলাইছিলে। এতিয়াও নানান ধৰণৰ কথাৰ জাল ৰচি মুখ্যমন্ত্ৰীয়ে নাটক কৰিবলৈ বিচাৰিছে। কিন্তু নিৰ্বাচন ঘোষণা হ'বলৈ আৰু বেছি দিন নাই। নিৰ্বাচন ঘোষণা হোৱাৰ পিছত চাব, গৌৰৱ গগৈৰ নেতৃত্বত
কংগ্ৰেছ আৰু সহযোগী দলসমূহে নিৰ্বাচনত চুইপ কৰিবলৈ সক্ষম হ'ব আৰু বিজেপি ব্ৰহ্মপুত্ৰৰ সোঁতত উঠি যাব সেই কথা মই আপোনালোকক ক'ব পাৰোঁ পাগল ছাগলে কেতিয়া কি কথা কয় এইবিলাক মই বেছি উত্তৰ দি নাথাকোঁ কাৰণ কিছুমান মানুহে আগবেলা এটা কয় ভাটিবেলা এটা কথা কয় দুবছৰ আগত এটা দলৰ হৈ ভোট খোজে আৰু দুবছৰ পিছত বেলেগ এটা দলৰ হৈ সেই দলকে প্ৰশ্ন কৰে এইটোৱে কি বুজা তেওঁৰ কোনো দলৰ প্ৰতি লয়েলটি নাই নহয় এইটোৱে কি বুজা যে তেওঁৰ দলৰ প্ৰতি কোনো লয়েলটি নাই আদৰ্শৰ প্ৰতি কোনো লয়েলটি নাই যিকোনো মূল্যৰ বিনিময়ত তেওঁক বিধায়ক হ'ব লাগে আমিতো সেই কথা নকওঁ আমি কওঁ যে আমাক যদি হাতৰ ছবি পাওঁ আমি খেলিম নহ'লে নেখেলোঁ মই মোৰটো ক'ব পাৰোঁ মই 4টা নিৰ্বাচন খেলিছোঁ হাতৰ ছবিত খেলিছোঁ বিধানসভা খেলিলেও হাতৰ ছবিত খেলিম আমাৰ দল মহাসাগৰ সাগৰত সৰু সুৰা ঢৌৱে সাগৰৰ বিশেষ একো ক্ষতি কৰিব নোৱাৰে টিকটৰ সময়ত টিকট বিচাৰিব আৰু টিকট যেতিয়া ঘোষণা হ'ব ঘোষণা হোৱাৰ পিছত সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মনিৰপেক্ষতা ৰক্ষা কৰিছেনে সংবিধানে ৰক্ষা কৰা নাই ধৰ্মনিৰপেক্ষতাটো পিছৰ কথা সংবিধানৰ নামত শপত খাই সংবিধান উলংঘা কৰিছে কোনো মুখ্যমন্ত্ৰীয়ে কোনো মন্ত্ৰীয়ে ক'ব নোৱাৰে মই আমুকক কষ্ট দিমেই কোনো মুখ্যমন্ত্ৰীয়ে কোনো নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ক'ব নোৱাৰে আৰু সেইকাৰণে মই এটা ভাবোঁ যে ন্যায়পালিকাই নিজাববীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগিছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221